সংঘটিত কৰা ঘটনাৰ পিছত দীপলীনা ডেকাৰ সামাজিক মাধ্যমত পোনপটীয়া প্ৰশ্ন। নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত হোৱা ছামিউল হকৰ মৃত্যুৰ পিছত জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাই সামাজিক মাধ্যমত পোনপটীয়া প্ৰশ্ন কৰিছে। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, এজন ছাত্ৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ খবৰ অত্যন্ত দুখজনক। তেওঁৰ আত্মাৰ শান্তি কামনা কৰোঁ। ভগৱানে তেওঁৰ পৰিয়ালক এই কঠিন সময়টো পাৰ কৰাৰ শক্তি দিয়ে যেন তেওঁ উচিত ন্যায় লাভ কৰক। কিন্তু এই ঘটনাই দুটা গুৰুত্বপূৰ্ণ কথাহে মোৰ মনলৈ আহিছে। এক নম্বৰতে, ইমাৰ্জেঞ্চি চিটুৱেশ্যন এটাত চৰকাৰী হাস্পতালত যদি প্ৰয়োজনীয় সুবিধাখিনি নাথাকে, প্ৰয়োজনীয় চিকিৎসা নাপায়, সাধাৰণ মানুহবোৰ কলৈ যাব? কিমান সপোন এনেই বিলীন হয় চিকিৎসাৰ অভাৱত। দুই নম্বৰতে, স্পীডোমিটাৰ, পেনাল্টি, জৰিমনা আৰু কত যে কি, এইবোৰেও অক্ষম যেতিয়া চালক নিজেই দায়িত্বহীন। জীৱন মূল্যৱান, অনুগ্ৰহ কৰি সজাগ হওক, সাৱধান হওক। এই বিষয়ে আপোনালোকৰ মতামত কি আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।